এইবোৰ বাৰু আজি খোৱা নাই, এসপ্তাহৰ আগতেই খাইছিলোঁ। আৰু এইবোৰ বস্তুৰ কাৰণে যে মোৰ বেমাৰটো বেছি বাঢ়িল অনুমান কৰিব পাৰিছোঁ। সেইদিনা হাঁহি হাঁহি বনাইছিলোঁ। আচলতে মোৰ এই বেমাৰটো মই চপাই লোৱা বেমাৰ নহয়, মোক জোৰ কৰি মোৰ গালৈ সুমুৱাই দিয়া বেমাৰ হয় এইটো। যি কি নহওক, এটা কথা অনুমান কৰিব পাৰিলোঁ, যদি সঁচা অন্তৰে আপোনাক কোনোবাই আপোন বুলি ভাবে, তেনেহ'লে আপোনাৰ দুখৰ সময়ত কিন্তু কেতিয়াও আঁতৰি থাকিব নোৱাৰে। সুখৰ সময়ততো হাজাৰ হাজাৰ মানুহ থাকে, যিয়ে দুখৰ সময়ত কাষত থাকিব, তেওঁহে কিন্তু প্ৰকৃত আপোন। আপুনি কষ্টত তৰপি থাকিলেও, তেওঁ সন্মুখত চটপটাই থাকিলেও যদি আপোনাৰ প্ৰতি অলপো দয়া মমতা নাজাগে, অন্ততঃ মানৱীয়তা খাতিৰত, তেনেহ'লে কেনেকৈ ক'ব যে সেই মানুহখিনি আপোনাৰ আপোন? সেইটো কাৰণে কওঁ, আপোন শব্দটো মাত্ৰ শুনিবলৈহে ভাল, আৰু সেই আপোন শব্দটো যেতিয়া জীৱনত প্ৰয়োগ কৰিব নহয়, তাতোতকৈ ভয়ংকৰ কিন্তু একো নাই। কাৰণ সৰহভাগ মানুহৰ জীৱন ধ্বংস হয় আপোন মানুহৰ বাবে, আৰু সৰহসংখ্যক চকুৰ পানী ওলায় আপোন মানুহৰ বাবেই। পৰ মানুহে কাকো একো কষ্ট দিব নোৱাৰে, কাৰণ পৰ মানুহে কৰা অৱহেলা একো গাতো নালাগে যে।